Hello, hi friends, welcome to my channel Imdadus Blog. আজি আপোনালোকক লৈ গৈ আছো খানাপাৰাত অনুষ্ঠিত ইত্যাদি উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মঞ্চৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু বিশিষ্ট অভিনেতা পংকজ গোস্বামীৰ স্মৃতিত অনুষ্ঠিত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও গীত মাতৰ লগতে কবিতা পাঠৰ এক কাৰ্যসূচীও ৰখা হৈছিল। এই অনুষ্ঠানতে মই মুখামুখি হৈছিলোঁ বিভিন্নজনৰ কবি, নাট্যকাৰ, সাংস্কৃতিক জগতৰ লগত জড়িত বহু গণ্যমান্য ব্যক্তিৰ লগত। জুবিন দাক শ্ৰদ্ধা জনাই মোৰ পত্নীয়ে লিখা এটি কবিতা পাঠ কৰাৰ। তেনেহ'লে বলক মোৰ কবিতালৈ আগবাঢ়ো। তেখেত হৈছে ইমদাদুল ৰহমান শইকীয়া। ইমদাদুল ৰহমান শইকীয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতৰ পৰিচয়টো কিন্তু আপুনি অকণমান নিজে দিলে খুব আমি ভাল পাম। মোৰ নাম ইমদাদুল ৰহমান শইকীয়া। মই গুৱাহাটী জলবোৰ্ডত কাম কৰি আছোঁ। মই এডিটিং ছেকশ্যনত চালোঁ ইয়াতে কবিতাৰ মেল এখন হৈ আছে। জুবিনদাৰ প্ৰাৰ্থনা কৰি তেখেতৰ শ্ৰদ্ধা জনাই। মই জেনেৰেলি লিখা মেলা কৰোঁ, কিন্তু মোৰ ৱাইফে কবিতা লিখে, কিন্তু ৰিচাইট নকৰে। কিন্তু অন বিহাফ অফ হাৰ মই ৰিচাইট কৰিব লগাত পৰে কেতিয়াবা। চ' সৌভাগ্য আজি মই আপোনালোকৰ সন্মুখত তেওঁ লিখা এটি কবিতা, জুবিনদাৰ নামত উৎসৰ্গিত কবিতা এটা আবৃত্তি কৰিব ওলাইছোঁ। মই পাহৰি গৈছিলোঁ যাৰ কবিতা আবৃত্তি কৰিব ওলাইছোঁ। মই তাইৰে নামটো নহ'লে ঘৰত যোৱাটো অসুবিধা হৈ যাব মোৰ কাৰণে। তাইৰ নাম খুচবিদা আলম শইকীয়া। তাই লিখি থাকে, তাইৰ নিজৰ পেজ এটা আছে মনৰ কবিতা ফেচবুকত। মায়াবিনী ৰাতিৰ বুকুত, কবিতাটোৰ নাম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। এতিয়া হৈ ৰ'ল আমাৰ মাজত এটি মন্ত্ৰ, ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই পঞ্চভূতত গুঞ্জৰি থাকিব তোমাৰ গীত, তোমাৰ সুৰ। ইতিহাসৰ সাঁচি ভাতত ভাজে ভাজে হৃদয় চুই যোৱা সংগীতসমূহ মেঘালী নিশাৰ জোনাকত, মায়াবিনী ৰাতিৰ বুকুত ৰ'দ বতাহ বৰষুণ নেওচি সাগৰ নদ নদীৰ গভীৰতাত, প্ৰেম ভাল পোৱাৰ সীমাধীনতাত, আকাশ তৰাৰ সিপাৰতাত সৃষ্টিশীল তোমাৰ সংগীত গান। অৰ্ধত আচৰ্য সংগীত কণ্ঠ বাজি থাকিব, অমৰ হৈ থাকিব সদায় সদায়। ধন্যবাদ। এইখিনিতে মই অনুৰোধ জনাইছোঁ, এই তেখেতে যিটো কবিতা পাঠ কৰিছে, কবিজনাও আছে আমাৰ ওচৰত, সৌভাগ্য আমাৰ সুস্মিতা আলম শইকীয়া, তেখেতেও মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা নাহৰ পুলি আনিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ কবি সুস্মিতা আলম শইকীয়া, দুগৰাকীকে দুটি আমি নাহৰ পুলি প্ৰদান কৰিলোঁ। আৰু আমি আশা ৰাখিম নাহৰ পুলি দুটাৰ যাতে ভালদৰে যতন লয়, জুবিন দাক যাতে আমি সদায় এনেকৈ স্মৰণ কৰি থাকিব, সদায় ৰাখি থাকিব পাৰোঁ। ধন্যবাদ জনাইছোঁ পুনৰবাৰ, আপোনালোকৰ মংগল কামনা কৰিছোঁ।